আগবঢ়াইছোঁ এটি বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। এই অনুষ্ঠানটিৰ পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। আদৰৰ শ্ৰোতা, আপোনাক নমস্কাৰ। আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা এই অনুষ্ঠানটিৰ আজিৰ খণ্ডত আপোনালোকলৈ বুলি আগবঢ়াইছোঁ এখনি সংগীতালক্ষ্য, গীতৰ নেপথ্যৰ ভূপেন হাজৰিকা। সংগীতালক্ষ্যখনিৰ ৰচনা হামান আলীৰ। এয়া শুনক, গীতৰ নেপথ্যৰ ভূপেন হাজৰিকা। মহাবাহু ব্ৰহ্মপুত্ৰ বৃহত্তৰ অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ। জাতিৰ সংকটকালত ভূপেন হাজৰিকাই অসমীয়া জাতিটোক ব্ৰহ্মপুত্ৰক হ্ৰাস কৰি নিৰ্ভীকভাৱে আগুৱাই যোৱাৰ বাবে উৎসাহ যোগাইছিল। অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমন্বয় আৰু মিলনৰ প্ৰতীক হিচাপে ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে গঢ় লৈ উঠা সভ্যতা সংস্কৃতিক সাৱটি অসমীয়া জাতিটোৱে একত্ৰিত হৈ নিজৰ অস্তিত্ব আৰু সংস্কৃতি ৰক্ষাৰ বাবে যুগে যুগে যুঁজি আহিছে। মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ, কত যুগ ধৰি আহিছে প্ৰকাশী সমন্বয়ৰ অৰ্থ। মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ, কত যুগ ধৰি আহিছে প্ৰকাশী সমন্বয়ৰ অৰ্থ। মহাবাহু ব্ৰহ্মপুত্ৰ। ভূপেন হাজৰিকাৰ গীতত মানৱতা, প্ৰকৃতি, সমাজ চেতনা, সমন্বয়, স্বদেশ প্ৰেম, নদ নদী, জাতীয়তাবোধ, বৰ্ণ বৈষম্য আদি প্ৰতিটো দিশ বিদ্যমান। সৰ্বকালৰ এগৰাকী শ্ৰেষ্ঠ কিংবদন্তী পুৰুষ, অসমীয়া জাতিৰ হিয়াৰ আমঠু ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰশংসা, কীৰ্তি আৰু সৃষ্টিৰাজিৰ প্ৰভাৱ মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুৱেদি অবিৰতভাৱে বৈ আছে আৰু বৈ থাকিব চিৰদিন চিৰকাল, দেশে দেশে, চহৰে নগৰে, আকাশে বতাহে, সাগৰ মহাসাগৰৰ সীমাহীন উৰ্মিমালাৰ সৈতে। অসমীয়া সভ্যতা সংস্কৃতিৰ মূল গৌৰৱ মহাবাহু ব্ৰহ্মপুত্ৰক লৈ ভূপেন হাজৰিকাই বহু গীত লিখিছে। এই ব্ৰহ্মপুত্ৰ ভূপেন হাজৰিকাৰ সৃষ্টিৰ এক অন্যতম প্ৰতীক। শিল্পীগৰাকীয়ে হাজাৰ জনতাৰ দুখ বেদনা, নৈতিকতা আৰু মানৱতাৰ স্খলন দেখি বহ্নিমান ব্ৰহ্মপুত্ৰক প্ৰশ্ন কৰিছিল। বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে হাহাকাৰ শুনিও নিশব্দে নীৰৱে, বুঢ়ালুইত তুমি বুঢ়ালুইত বোৱা কিয়? নৈতিকতাৰ স্খলন দেখিও, মানৱতাৰ পতন দেখিও, নিৰ্লজ্জ অলসভাৱে বোৱা কিয়? লুইতৰ পৰা মিছিছিপি হৈ ভলগাৰ ৰূপত মুগ্ধ হৈও চঞ্চল মনক বান্ধি ৰাখিব নোৱাৰি অটোৱাৰ পৰা অষ্ট্ৰিয়া হৈ ঢাপলি মেলিছিল সৌন্দৰ্যৰে ভৰা পেৰিছলৈ। মই লুইতৰ পৰা মিছিছিপি হৈ ভলগাৰ ৰূপ চালো, অটোৱাৰ পৰা অষ্ট্ৰিয়া হৈ পেৰিছ সাৱটি ললো। মই ইলোৰাৰ পৰা পুৰণি ৰহন চিকাগোলে কঢ়িয়ালো, গালিবৰ শ্বেৰ দুচম্বেৰ মিনাৰত শুনা পালো। মাৰ্ক টুৱেইনৰ সমাধিত বহি গৰ্কিৰ কথা কলো। বাৰে বাৰে দেখো বাটৰ মানুহ আপোন হৈছে বৰ, হে মই যাযাবৰ, হে মই যাযাবৰ। যাযাবৰী জীৱনত বিৰামহীন যাত্ৰাৰে বিশ্বৰ প্ৰান্তে প্ৰান্তে ভূপেন হাজৰিকাই কঢ়িয়াই ফুৰিছিল মানুহক ভাল পোৱাৰ বাণী।
বিশ্বৰ প্ৰান্তে প্ৰান্তে বৰ্ণবৈষম্য, ধনী দুখীয়া, পুঁজিবাদ, সমাজবাদ আদিৰ উপৰি দেশে দেশে চলিছিল ৰজাঘৰীয়াৰ শোষণ, তোষণ আৰু আত্মকেন্দ্ৰিক সমাজ ব্যৱস্থাৰ বেহা। পশ্চিমীয়া বগা লোকে সুনিয়োজিত আৰু সুপৰিকল্পিত হাতোৰাৰে এছিয়া আফ্ৰিকাৰ লোকক ক'লা মানুহ বুলি মুকলিকৈ তিৰস্কাৰ কৰিছিল, দমন কৰিছিল। শৈশৱতে এনেবোৰ অন্যায় অবিচাৰ দেখি কণমানি ভূপেন হাজৰিকাৰ মনত বিদ্ৰোহৰ জুই উমি উমি জ্বলিছিল। পৰিত্ৰাণ বিচাৰি নিজৰ মাজতে তেওঁ গুজৰি গুমৰি উঠিছিল। ভূপেন হাজৰিকাই মানুহৰ মাজত থকা সামাজিক প্ৰভেদক বিনাশ কৰি এখন সাম্য মৈত্ৰীৰ সমাজৰ কল্পনা কৰিছিল, য'ত ধনী দুখীয়া বা বগা ক'লাৰ মাজত গভীৰ বিশ্বাসৰ এখন সাঁকো থাকিব। আফ্ৰিকা আৰু আমেৰিকাত ক'লা বগাৰ মাজত চলিছিল তীব্ৰ সংঘাত। তেওঁ গাইছিল, মোক এজন বগা মানুহ দিয়া, যাৰ ৰক্ত বগা, মোক এজন ক'লা মানুহ দিয়া, যাৰ ৰক্ত ক'লা, যদি দিব পাৰা প্ৰতিদান যি বিচৰা হওক মূল্য পাব পাৰা। মোক এজন বগা মানুহ দিয়া, যাৰ ৰক্ত বগা, মোক এজন ক'লা মানুহ দিয়া, যাৰ ৰক্ত ক'লা, যদি দিব পাৰা প্ৰতিদান যি বিচৰা হওক মূল্য পাব পাৰা। আমেৰিকাত থকাৰ সময়ত ভূপেন হাজৰিকাই আমেৰিকাৰ গণ অধিকাৰ আন্দোলনৰ লগত জড়িত আফ্ৰিকান আমেৰিকান গায়ক আৰু অভিনেতা পল ৰবচনক লুকাই লুকাই লগ ধৰিবলৈ গৈছিল। সেইবাবে তেওঁক বহুতে কমিউনিষ্ট বুলি ভাবিছিল। পল ৰবচনে সেই সময়তে গঢ়ি তোলা উগ্ৰ ৰক্ষণশীলতা বিৰোধী আন্দোলনৰ প্ৰতি ভূপেন হাজৰিকাৰ নৈতিক সমৰ্থন আছিল। পল ৰবচনৰ প্ৰভাৱত প্ৰভাৱান্বিত হৈ ভূপেন হাজৰিকাই কৈছিল, তেওঁৰ গীতে আমাক বিদ্যুৎ প্ৰবাহৰ দৰে চুই গ'ল। বিজুলী সঞ্চাৰেৰে সহস্ৰ ৰাইজ যেন উদ্বুদ্ধ হ'ল বৰ্ণ বৈষম্যৰ বিৰুদ্ধে যুঁজিবলৈ। ভূপেন হাজৰিকাই পল ৰবচনৰ বিখ্যাত গীত উই আৰ ইন দ্য ছেইম বোট ব্ৰাদাৰ অসমীয়া ভাষাত এনেদৰে লিখিছিল, আমি একেখন নাৱৰে যাত্ৰী, সহযাত্ৰী একেখন নাৱৰে, যদি সংঘাত হয় তেনে ধ্বংস হ'ব গৰ্ব আমাৰ প্ৰগতিৰ। আমি একেখন নাৱৰে যাত্ৰী, সহযাত্ৰী একেখন নাৱৰে, যদি সংঘাত হয় তেনে ধ্বংস হ'ব গৰ্ব আমাৰ প্ৰগতিৰ। তললৈ প্ৰভু চোৱা তললৈ, সৰগৰ পৰা প্ৰভু চোৱা তললৈ, সৰগৰ পৰা মহাপ্ৰভু এই শূন্য সাগৰ, এই শূন্য সাগৰ, এই নাও পৃথিৱী, সব মানৱ জাতি, সব মানৱ জাতি, ঈশ্বরে সজি দিলে নাবিকর দল, এই ঈশ্বরে গড়ি দিলে নাবিকর দল। চকু কারো কোলা কারো নীলা কারো পিঙ্গল,
আজি তোমার আমার একে আকাশ একে ধরণী আমি একেখন নাওরে যাত্রী সহযাত্রী একেখন নাওরে। যাযাবৰী ভূপেন হাজৰিকাই বিশ্বৰ প্ৰান্তে প্ৰান্তে দেখিছিল মানুহৰ ন ন ৰূপ। সাম্য মৈত্ৰী সংহতি প্ৰগতি আৰু সম্প্ৰীতি আছিল ভূপেন হাজৰিকাৰ গীতৰ অন্য এক বৈশিষ্ট্য। দেশে দেশে চহৰে নগৰে গাঁৱে গাঁৱে গীতৰ সভাত শ্ৰোতা জনতাৰ এধানি মৰম বিচাৰিছিল জিৰণিবিহীন ভূপেন হাজৰিকাই। তেওঁ প্ৰতিটো গীতৰ মাজেৰে সমাজলৈ দি গৈছিল ন ন বাৰ্তা। ডক্টৰ ভূপেন হাজৰিকা আছিল সৰ্বহাৰা শোষিত নিষ্পেষিত কৃষক বনুৱা হালোৱা সজোৱাৰ কণ্ঠ। জনতাৰ শিল্পীগৰাকীয়ে গীতৰ মাজেৰে সমাজৰ সঁচা মানুহক প্ৰতিনিধিত্ব কৰিবলৈ প্ৰয়াস কৰিছিল। দেখিও নেদেখা হৈ থকা চেতনাবিহীনজনাৰ চকুত বিচাৰিছিল মুকুতিৰ উজ্জ্বল জ্যোতি। মই বিচাৰিছো হেজাৰ চকু দীপ্ত সূৰ্য শিখা এই ভয়াৱহ যুগ সন্ধিৰ নাহিবলে বিভীষিকা। মই বিচাৰিছো হেজাৰ চকু দীপ্ত সূৰ্য শিখা। সমাজৰ পিছপৰা শ্ৰেণীক লৈ সদায় সতৰ্ক আছিল ডক্টৰ ভূপেন হাজৰিকা। তেওঁ সৃষ্টিৰ মাজেৰে সমাজৰ নিঃস্বজনৰ প্ৰতি তেওঁ সহমৰ্মিতা প্ৰকাশ কৰাৰ লগতে তেওঁলোকৰ অধিকাৰ সম্পৰ্কেও সজাগ কৰি তুলিছিল। ঢাক বজোৱা শিল্পীসকলক লৈ তেওঁ লিখিছিল, ঢাক 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 ঢাকেই বজালি লাখ লাখ তহঁত থাকিও একো নেপালি। ঢাক 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 ঢাকেই বজালি লাখ লাখ তহঁত থাকিও একো নেপালি। খাতি খোৱা তহঁত বোৰক দোস্ত কৰি লৈ কুবুদ্ধিৰে দৈত্যবোৰে তেজ শুহি লয়। যুগে যুগে থক খায়ো নুবুজা হলি লাখ লাখ তহঁত থাকিও একো নেপালি। ভূপেন হাজৰিকা আছিল অসমীয়া মাষ্টাৰ মদন। তেওঁ সুদীৰ্ঘ ৩ বছৰে অসাধাৰণ প্ৰতিভাৰে গীত সাহিত্য আৰু কথাছবিৰ সৃষ্টি কৰি অসমীয়া সমাজত অভিনৱ যুগচেতনাৰ অৱতাৰণা কৰিবলৈ সক্ষম হৈছিল। তেওঁ গীত লিখিছিল প্ৰয়োজনত। প্ৰাণৰ উচতনিত লিখা বহু গীত তেওঁ পিছলৈ চিনেমাতো ব্যৱহাৰ কৰিছিল। গীত সৃষ্টিৰ বাবে ভূপেন হাজৰিকাই প্ৰথম অনুপ্ৰেৰণা লভিছিল শংকৰ মাধৱে চহকী কৰি যোৱা ঐতিহ্যপূৰ্ণ অসমীয়া সমাজত প্ৰচলিত শাস্ত্ৰীয় আৰু আধ্যাত্মিক ভাৱ ভাষা আৰু সুৰৰ পৰা। সেই প্ৰেৰণাৰে প্ৰেৰিত হৈ তেওঁ 1937 চনত প্ৰথম গীত লিখিছিল। কুসুম্বৰ পুত্ৰ শ্ৰী শংকৰ গুৰুৱে ধৰিছিল নামৰে টান নামৰে সুৰতে আনন্দত নাচিছিল পবিত্ৰ বৰদোৱা থান। দেশত চলি থকা গান্ধীজীৰ অহিংস মন্ত্ৰৰ বলিষ্ঠ আন্দোলন দুৰ্জেয় শত্ৰুক জিনিবলৈ নেতাজীৰ দুঃসাহসিক প্ৰচেষ্টাৰ বিপৰীতে ব্ৰিটিছ সাম্ৰাজ্যক সুদৃঢ় কৰি ৰাখিবলৈ কৰা চাৰ্চিলৰ দৃঢ়তা আৰু চেক বুজি শৰমৰা জিন্নাৰ কাৰ্যকলাপে ডক্টৰ ভূপেন হাজৰিকাৰ 20টা বছৰক এক অগ্নিযুগত পৰিণত কৰিছিল। সেইবাবে যুৱক হিচাপে তেওঁ নিজকে অগ্নিযুগৰ এক জ্বলন্ত ফিৰিঙতি হিচাপে দেখিছিল। যি অগ্নিযুগত বংগদেশৰ বিদ্ৰোহী সুৰকাৰ গীতিকাৰ নজৰুলৰ অগ্নিবীণাৰ ঝংকাৰ উঠিছিল আৰু জ্যোতিপ্ৰসাদৰ লুইত পাৰৰ অগ্নিসুৰ নিজৰি পৰিছিল, সেই অগ্নিযুগতে একে স্বদেশ অনুৰাগৰ অগনিৰে ভূপেন হাজৰিকাই 13 বছৰ বয়সতে ৰচনা কৰিছিল অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম, নতুন অসম গঢ়িম, নতুন অসম গঢ়িম।
সৰ্বহাৰাৰ সৰ্বস্ব সৰ্বহাৰাৰ সৰ্বস্ব পুনৰ ফিৰাই আনিম নতুন অসম গঢ়িম নতুন অসম গঢ়িম নৰকংকালৰ অস্ত্ৰ সাজি শোষণকাৰীক বোধিম নৰকংকালৰ অস্ত্ৰ সাজি শোষণকাৰীক বোধিম সৰ্বহাৰাৰ সৰ্বস্ব সৰ্বহাৰাৰ সৰ্বস্ব পুনৰ ফিৰাই আনিম পুনৰ ফিৰাই আনিম নতুন অসম গঢ়িম ভূপেন হাজৰিকাৰ বিদ্ৰোহী প্ৰাণ সময়ে সময়ে অন্যায় অধৰ্ম দেখি জাগি উঠিছিল। ভূপেন হাজৰিকাই বাংলাদেশৰ মুক্তিবাহিনীক স্বাধীনতা যুদ্ধত প্ৰেৰণা যোগাইছিল। স্বাধীন বাংলাদেশৰ প্ৰতিগৰাকী লোকে আজিও অতি শ্ৰদ্ধা সহকাৰে ডক্টৰ ভূপেন হাজৰিকাৰ বিখ্যাত গীতটি গায়। গংগা আমাৰ মা পদ্মা আমাৰ মা ও আমার দুই চোখে দুই জলের ধারা মেঘনা যমুনা গঙ্গা আমার মা পদ্মা আমার মা একই আকাশ একই বাতাস এক হৃদয়ে একই তো শ্বাস দোয়েল কোয়েল পাখির ঠোঁটে দোয়েল কোয়েল পাখির ঠোঁটে একই মূর্ছনা একই মূর্ছনা দুই চোখে দুই জলের ধারা মেঘনা যমুনা ভূপেন হাজৰিকাই নিজৰ অন্তৰত শোষণৰ বিৰুদ্ধে জ্বলি উঠা বিদ্ৰোহক গীতৰ মাজেৰে প্ৰকাশ কৰিছিল। ৰজাঘৰীয়াই সাধাৰণ জনতাক যুগে যুগে কৰি অহা শোষণৰ বহিঃপ্ৰকাশ ঘটিছিল। তোর ঘাম ভরানো ওঠা পিঠি তপত্র দজ্জায় ফাটি কোমল ভরির তলুবাত চলে তপট রঙা রঙা মাটি তথাপি তোর নাই কোন গাঁওটা ভাং 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 ভাঙোতা কিল ভাং 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 ভাঙোতা কিল ভাং আকাশ পৰশা কোলাশিল বোৰে যুগ যুগ আছে উন্নত শিৰে আকাশ পৰশা কোলাশিল বোৰে যুগ যুগ আছে উন্নত শিৰে ভাবে সৰু সৰু মানুহৰ নাই শক্তি চুৰ নকৰিব শিল শক্তিৰ মূৰ্তি ভাবে নাই 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 হাত ডাঙোতা ভাং 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 ভাঙোতা শিল ভাং 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 ভাঙোতা কিল ভাং নিজ হাতেৰে শুকান মাটি খান্দ পৰশিনেৰে সেন্দুৰীয়ালি বান্ধ ও তই নিজ হাতে গঢ় দিয়া আলিটিৰে অহা যুগৰ সভ্যতাই আগবাঢ়ে তই শিলেৰে ইতিহাস ৰচোতা তই সান্মৰে ৰহন খানোতা কিল ভাং ভাং ভাঙোতা কিল ভাং 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 ভাঙোতা কিল ভাং 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 ভাঙোতা কিল ভাং মানৱীয় কোমলতা ভূপেন হাজৰিকাৰ গীতৰ আন এক শ্ৰেষ্ঠ সৌন্দৰ্য।
বৈষ্ণৱ যুগত শংকৰদেৱ আৰু মাধৱদেৱে ভক্তি ৰসেৰে অসমীয়া সমাজক প্লাৱিত কৰাৰ দৰে নতুন শতিকাৰ মানৱ প্ৰেমৰ যুগত ভূপেন হাজৰিকাই অসমীয়া সমাজত মানৱীয় মৰমৰ অমিয়া ঢালিছিল। ইয়েই যেন তেওঁৰ জীৱনৰ অন্বেষণ, আধ্যাত্মিক লক্ষ্য। এই আধ্যাত্মিকতাৰ বাবে ভূপেন হাজৰিকাৰ গীত বিশ্বৰ প্ৰান্তে প্ৰান্তে আজি সমাদৃত। সাগৰ সংগমত কত না সাঁতুৰিলো, তথাপিতো হোৱা নাই ক্লান্ত, তথাপি মনৰ মোৰ প্ৰশান্ত সাগৰৰ উৰ্মিমালায় শান্ত, মনৰ প্ৰশান্ত সাগৰৰ বক্ষত জোৱাৰৰ নাই আজি অন্ত, অজস্ৰ লৰে নৱ নৱ গতিৰে আনি দিয়ে আহায় ফুৰন্ত সাগৰ সংগম। প্ৰশান্ত পাৰৰে মহা মহা জীৱনৰ শান্তি আজি আক্ৰান্ত, নৱ নৱ সৃষ্টি দৈত্য দানৱে কৰে নিষ্ঠুৰাঘাত বিশ্ৰান্ত, সেয়েহে মনৰ মোৰ শান্ত সাগৰৰ উৰ্মিমালায় শান্ত সাগৰ সংগম। বিশ্ব যুৱমেলাত সাগৰ সংগমত কটনা সাঁতুৰিলো গীতটোত প্ৰকাশ পোৱা আজিৰ মানৱ হৃদয়ৰ অনুকম্পাৰ সোৱাদ বিশ্বৰ বহু লোকে পাবলৈ সমৰ্থ হৈছিল। মানুহে মানুহৰ বাবে গীতটোত প্ৰকাশ পোৱা আন্তৰিকতা আৰু মানৱ প্ৰেমৰ অমিয়া বিশ্বৰ বহু লোকে পান কৰিবলৈ সমৰ্থ হৈছে। মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে, অকণি সহানুভূতিৰে ভাবিব কোনে নকোৱা সমনীয়া। মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে, অকণি সহানুভূতিৰে ভাবিব কোনে নকোৱা সমনীয়া। মানুহে মানুহৰ বাবে মানুহে মানুহক বেচিব খুজি, মানুহে মানুহক কিনিব খুজি, মানুহে মানুহক বেচিব খুজি, মানুহে মানুহক কিনিব খুজি, পুৰণি ইতিহাস দোহাৰিলে ভুল জানো নহ'ব কোৱা সমনীয়া। মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে। 1962 চনত চীনে ভাৰত আক্ৰমণ কৰিছিল। চীনা সৈন্য আহি তেজপুৰ পাইছিলহি। সেই সময়ত ভূপেন হাজৰিকাৰ অসুস্থ মাতৃও তেজপুৰতে আছিল, আনহাতে তেওঁ নিজে কলিকতাত আবদ্ধ হৈ আছিল। এইপিনে নিজৰ অতি পূজনীয় মাতৃৰ শাৰীৰিক অসুস্থতা আৰু আনপিনে দেশমাতৃৰ সম্ভাৱনীয় দুৰ্গতিৰ ভয়ত তেওঁৰ বুকু হম হম কৰিবলৈ ধৰিলে। সেই দুৰ্যোগৰ পটভূমিত ৰচনা কৰা এই গীতটোত মাতৃৰ ৰূপত দেখা অসমীয়াৰ প্ৰতি আৰু অসমীয়াই ৰূপত দেখা তেওঁৰ মাতৃৰ প্ৰতি প্ৰেমৰ এক অতুলনীয় আন্তৰিক অভিব্যক্তি প্ৰকাশ পায়। ভূপেন হাজৰিকাৰ এই গীতটোৰ মাজেৰে এগৰাকী সন্তানৰ নিজৰ মাতৃভূমিৰ প্ৰতি থকা গভীৰ প্ৰেম আৰু শ্ৰদ্ধা প্ৰকাশ পাইছে। দেশক সংকটৰ পৰা উদ্ধাৰ কৰাৰ বাবে পুত্ৰৰ ত্যাগৰ বৰ্ণনা বিদ্যমান এই গীতটোত। স্বাধীনতা আন্দোলনৰ পটভূমিত লিখা এই গীতটো পৰৱৰ্তী সময়ত ভূপেন হাজৰিকাই মণিৰাম দেৱান নামৰ কথাছবিখনত ব্যৱহাৰ কৰিছিল। 70ৰ দশকৰ আৰম্ভণিতে লিখা এই গীতটো আগে যিদৰে প্ৰাসংগিক আছিল, আজিও আছে আৰু অনাগত দিনবোৰতো সমানে প্ৰাসংগিক হৈ থাকিব। পুত্ৰ হৈ মই কি মতে তৰো, আই তোৰে হৈ মই মৰো, বুকু হম হম কৰে মোৰ
তারে চন্দ্রমা কালেন্ধারে আবরে অগণী কালিকা দেহ রন্ধে রন্ধে ধরে বুকু হম হম করে মোর বজ্র সমদ্রীহ চৌপাহরে গড় দেবী কিঞ্চিত নাই পর यासिम खंतना आई मुक्ति प्रभात रे थापी में थापना आय होने पिया गरे बुकु हम करे मोरा কোনে নিদ্রা হরে পুত্র হই মই কি মতে তর আই তোরে হই মই মর বুকু হম হম করে মোরা। গীতৰ নেপথ্যৰ ভূপেন হাজৰিকা, হামান আলী ৰচিত সংগীতালেখ্যখনি শুনিলে। বিৱৰণী কণ্ঠ আছিল পৰিণীতা শইকীয়া আৰু ঋতুপৰ্ণ দাসৰ। এই সংগীতালেখ্যখনিৰেই আজিৰ আমাৰ প্ৰাণৰ ভূপেন হাজৰিকাৰ খণ্ডটিও আমি ইমানতে সামৰিছোঁ। অহা খণ্ডত আপোনাক পুনৰ লগ পাম। নমস্কাৰ। আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। অনুষ্ঠানটিৰ পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ।